নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান ভাৰতৰ ইতিহাসৰ কুৱেশ্যন এনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ অন্য কথা ভিডিঅ' পাই থাকে, তাৰ আশা কৰি মই আৰম্ভ কৰিছোঁ আৰু সকলোৱে মিলি যাতে অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ে তাৰে আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 10, বিখ্যাত হিন্দু আইন স্ৰষ্টাকাৰজন কোন? উত্তৰ হ'ব মনু। 12, চতুৰ্থ বৌদ্ধ পৰিষদ কোনে অনুষ্ঠিত কৰিছে? উত্তৰ হ'ব কনিষ্ক। ইয়াত শৰ্ত নালাগে, কনিষ্ক হ'ব। 12, বুদ্ধ আৰু মহাবীৰ কোন ৰজাৰ ৰাজত্বৰ সময়ত মৃত্যু হৈছিল? উত্তৰ হ'ব অজাতশত্ৰু। 14, সৰ্বপ্ৰথম কোনজন ৰজাই বুদ্ধদেৱৰ প্ৰতিমূৰ্তি মুদ্ৰাত খোদিত বা অংকিত কৰাইছিল? উত্তৰ হ'ব কনিষ্ক। 15, প্ৰথম বৌদ্ধ পৰিষদত কোনে সভাপতিত্ব কৰিছিল? উত্তৰ হ'ব মহাকাশ্যপ। 16, জৈন ধৰ্মৰ পৃষ্ঠপোষক আছিল? উত্তৰ হ'ব খাৰবেলা। 17, মহাবীৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ হ'ব খ্ৰীষ্টপূৰ্ব 327। 18, মহাবীৰ আলেকজেণ্ডাৰৰ মৃত্যু হৈছিল ক'ত? উত্তৰ হ'ব বেবিলনত। 19, কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হয়? উত্তৰ হ'ব চন্দ্ৰগুপ্ত দ্বিতীয় অৰ্থাৎ চন্দ্ৰগুপ্ত II। 20, সম্ৰাট অশোকে কেতিয়া ৰাজত্ব কৰিছিল? উত্তৰ হ'ব খ্ৰীষ্টপূৰ্ব 3য় শতিকা। আজি পাৰ্টত ইমানখিনি আছিল, বাকী আৰু কেইবাটা পাৰ্ট হ'ব, 30টামান পাৰ্ট হ'ব, 30-35টামান পাৰ্ট হ'ব। বহুখিনি কুৱেশ্যন আছে, মই কালেকশ্যন কৰিছোঁ। সকলোৱে ভালকৈ পঢ়িব আৰু চেনেলটো আগুৱাই নিব বুলি আশা কৰি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।